নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এক ডাঙৰ খবৰ সকা বন্ধৰ দিনটোতে আজি নগাঁৱত সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতি আৰু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে মহিলা আৰক্ষীক আটক কৰা হৈছে ক্ষমা কৰিব মহিলা এগৰাকীক আটক কৰিছে আৰক্ষীয়ে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু সকা বন্ধৰ সময়তে আজি নগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজি নগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ট্ৰেড ইউনিয়নৰ প্ৰতিবাদত উত্তেজনাই বিৰাজ কৰিছে মহিলা আৰক্ষীৰ জোৱানক হেঁচা ঠেলা প্ৰতিবাদকাৰীয়ে হেঁচা ঠেলা কৰিছে মহিলা আৰক্ষী আৰু মহিলা প্ৰতিবাদকাৰীয়ে আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰী দৃশ্য আহি পৰিছে আমি এই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো কিদৰে প্ৰতিবাদকাৰীক কৰা হৈছে ঠেলা হেঁচা আৰু আজি প্ৰতিবাদকাৰীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে এনেদৰে এক উত্তপ্ত পৰিস্থিতি নগাঁৱত ভয়ংকৰ পৰিস্থিতি এতিয়া নগাঁৱত অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীৰ প্ৰতিবাদ কাৰ্যসূচী অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰীসকলে বিভিন্ন দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক কৰ্মচাৰীয়ে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰেই পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে কিন্তু ইয়াৰ মাজতে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে নগাঁৱত এতিয়া প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে নগাঁও SBI বেংকৰ সন্মুখত শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ দেশজুৰি শ্ৰমিক ইউনিয়নে শ্ৰমিক বিৰোধী শ্ৰম কোড কাৰ্যকৰী কৰা বন্ধ কৰাৰ প্ৰতিবাদত দিয়া ভাৰত বন্ধৰ প্ৰভাৱ নগাঁৱত পৰিছে প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে আমি দেখুৱাই আছো আপোনালোকক কিছু দৃশ্য আৰু প্ৰতিবাদকাৰীক এনেদৰে এতিয়া আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হৈছে কিয়নো পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছিলে নগাঁৱত অধিক ভয়ংকৰ হৈ পৰিছিলে পৰিস্থিতি যাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে আৰু মহিলা যেটো প্ৰতিবাদকাৰীকো আটক কৰিবলৈ এতিয়া বাধ্য হৈছে আৰক্ষী নগাঁৱত ভয়ংকৰ পৰিস্থিতি নগাঁৱত বন্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিছে আৰু এই বন্ধৰ মাজতে আজি প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল চৰকাৰৰ শ্ৰমিক নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি আজি শ্ৰমিকৰ প্ৰতিবাদ শ্ৰম কোড মজুৰি কোড 2019 শিল্প সম্পৰ্ক কোডৰ বিৰুদ্ধে এতিয়া সকলোতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু ইয়াৰ মাজতে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে কিদৰে আসলতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি সৃষ্টি হৈছে প্ৰতিবাদকাৰীক এনেদৰে টানি আজুৰি লৈ যোৱা হৈছে আৰু টানি আজুৰি লৈ যোৱা হৈছে প্ৰতিবাদকাৰীক মহিলা প্ৰতিবাদকাৰীকো আৰক্ষীৰ এনেদৰে গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে শ্ৰম সংহিতা বাতিল কৰক আমাৰ দেশৰ শ্ৰমিকক গোলাম হ'বলৈ দিব নোৱাৰি কাৰণ এতিয়া এই যে শ্ৰমকোড আহিছে এই শ্ৰমকোডে শ্ৰমিক গোলাম কৰিব বিচাৰিছে এই গোলামী ৰাজত্ব কিন্তু পুলিচে কৰা নাযায় আৰু ইয়াৰ বিৰুদ্ধে জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আজি এই ধৰণে গণতান্ত্ৰিক আন্দোলনত যোৱা বছৰ 2025 আমাৰ দেশৰ প্ৰচলিত 29খন শ্ৰম আইন সংশোধন কৰি তেওঁলোকে 4টা কোডলৈ ৰূপান্তৰ কৰিছে আমি এই 4টা যি শ্ৰম কোড বা শ্ৰম সংহিতা তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ এই কোডত আমি লক্ষ্য কৰি শ্ৰমিকৰ অধিকাৰবিলাক সম্পূৰ্ণৰূপে তাতে তেওঁলোকৰ অধিকাৰ কাহিনীয়া হৈছে আজি মজুৰি আইন হওক বোনাছ আইন হওক কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ নিৰাপত্তা আইন হওক
এই সমস্তবিলাক অধিকাৰ আজি তেওঁলোকে কাঢ়ি নিছে। কৰ্পৰেট পুঁজিপতি গোষ্ঠীবিলাকে যাতে শ্ৰমিকক শোষণ কৰিব পাৰে, শ্ৰমিকক বেছি বেছি সময় কামত খটুৱাই তেওঁলোকে যাতে লুণ্ঠন কৰিব পাৰে তাৰ ব্যৱস্থা এই শ্ৰম কৰ্ডৰ জৰিয়তে কৰিছে। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। লগতে আমি লক্ষ্য কৰিছোঁ যে আজি কৃষি খণ্ডটো আজি কৃষকসকলে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাইছে। আজি মহাত্মা গান্ধী MG এনৰেগা যি আইন, এই আইনো আজি তেওঁলোকে সংশোধন কৰি কৃষকৰ যি অধিকাৰ, এই অধিকাৰবিলাকো আজি তেওঁলোকে কাঢ়ি নিব বিচাৰিছে। নি পেলাই নাইকিয়া আমি কিবা এটা মাতিবলৈ হ'লে আমাৰতো অধিকাৰটো একে সৰ্বস্ত কৰি পেলাইছে, নাইকিয়া কৰি পেলাইছে। কাইলৈ আপোনালোকৰ আমাৰ আজি হৈছে, কাইলৈ আপোনালোকৰ ভৱিষ্যতৰ নতুন প্ৰজন্মইতো মাত মাতিব নোৱাৰিব, পাবলগীয়াটো নাপাবলগীয়া হ'ব, মাতেই মাতিব নোৱাৰিব। আৰু মাত মাতিবলৈ যাওঁতে তেওঁলোকে কি কয়, আমাক এৰেষ্ট কৰিবলৈ লৈ যায়। গম পাইছেনে? অধিকাৰটো বিচাৰিলে, প্ৰাপ্যখিনি বিচাৰিলে আমাক কি কয়, এৰেষ্ট কৰিবলৈ লৈ গুচি যায়। এয়াই হৈছে আমাৰ এয়া আজি সমাজৰ মানৱতা অধিকাৰ।